চেলেংঘাটত নিশা নথিপত্ৰবিহীন বিলাতী গাহৰি ভৰ্তি বাহন জব্দ অজ্ঞাত কাৰণত মাজনিশাই আৰক্ষীয়ে মুকলি কৰিলে বাহন ৰহস্যৰ আৱৰ্তত যোৰহাট জিলাৰ চেলেংঘাটৰ সীমান্তৱৰ্তী লাডেগড় পথত স্থানীয় ৰাইজে এখন AS23 CC 5785 নম্বৰৰ বলেৰো বাহন ৰখাই আৰক্ষীক খবৰ দিয়ে য'ত কোনো অনুমতি পত্ৰ নোহোৱাকৈ 11টা বিলাতী গাহৰি সৰবৰাহ কৰা হৈছিল পশু চিকিৎসকে জনোৱা মতে গাহৰিবিলাকৰ মাজত বিদেশী জাতিও আছিল আৰু গাড়ীখনত পোহনীয়া জন্তু কঢ়িয়াবলৈ কোনো সুবিধাও নাছিল আচৰিতভাৱে চেলেংঘাট আৰক্ষীয়ে বাহনখন মাজনিশা এৰি দিয়া ঘটনাটো সন্দেহ উঠিছে এতিয়া স্থানীয় ৰাজ্যৰ এই ঘটনাই স্থানীয় গাহৰি খেতিয়কৰ মাজত গভীৰ উদ্বেগৰ সৃষ্টি কৰিছে সচেতন ৰাইজে এতিয়া পূৰ্ণ তদন্ত আৰু দোষীৰ শাস্তিৰ দাবী তুলিছে মৰিয়নিৰ পৰা দেৱ বিকাশ দত্তৰ ৰিপৰ্ট অসম নৰ্থ ইষ্ট নিউজ লাইভ মানে আমাৰ ৰাইজে গাড়ী এখন ধৰিছিলে বলেৰো পিকআপ গাড়ী এখনত প্ৰায় 11টা গাহৰি তেওঁলোকে নাগালেণ্ডলৈ সৰবৰাহ কৰিছে শিৱসাগৰৰ পৰা যোৰহাট ডিষ্ট্ৰিক্টলৈ তাকে আমি এতিয়া আমাৰ স্থানীয় প্ৰশাসন তথা পুলিচ প্ৰশাসনক আমি মাতি পেলাই তেওঁলোকক গতাই দিছোঁ যাতে তেওঁলোকে কাৰণ গাহৰিটো বাহিৰত যিটো গাহৰি আছে মানে অষ্ট্ৰেলিয়ান গাহৰি হওক আমাৰ লোকেলত সেইটো বিক্ৰী কৰাত নিষেধাজ্ঞা আছে সম্পূৰ্ণৰূপে আইনভাৱে এইটো টোটেলি এটা বেআইনী কাম গতিকে আমি পুলিচ প্ৰশাসনক আমি গতাই দিছোঁ প্ৰশাসনে তেওঁলোকৰ প্ৰচিডিউৰ ফ'ল' কৰিব বাবে আমি গতাই দিছোঁ আচলতে এইটো হালমালা গৈছিলে ক'ৰ পৰা আনিছিলে আমি হালটিঙৰ পৰা আনিছিলোঁ হালটিঙৰ পৰা আনি আছিলে এইটো মালটো কাৰ হয় মালটো এইটো আমাৰ চন্দনবাৰী বুলি কয় আপোনাৰ এনেই আমি সদ্যহতে লেপটপ বুলি জানো এইটো আপোনাৰ কিয় ধৰিছে ৰাইজে ধৰিছে আপোনাৰ আজি ধৰা পৰামৰ্শ তেওঁলোকে কেটল পানী বিচাৰিছে এতিয়া কেটল পানীটো মোৰ ওচৰত নাই ধৰক হয় আৰু আমি কালেকশ্যন কৰিব গ'লে গাহৰি আপোনাৰ এজন ধৰক এটা বা দুটাই গাহৰি পাওঁ ধৰি লওক কালেকশ্যন কৰি খাওঁ তেওঁলোকেতো কাগজ চাগজ একো নিদিয়ে বাৰু ধৰি লওক বা দুটা গাহৰি কাৰণে তেওঁলোক কাগজ ক'ৰ পৰা দিব মানে আপোনাৰ এনেকুৱা এজেগা বুলি ক'ব নোৱাৰি আপোনাৰ ধৰি লওক কেতিয়াবা আমি শিৱসাগৰ মানুহ কেতিয়াবা য'ত পাওঁ আৰু ধৰি লওক যেনেকৈ এটা দুটা গা ঘৰত আৰু গাহৰি পোহপালন দিছে মানুহৰ ধৰক বিকি 2 টকা পাম বুলিয়ে দিছে বৰ্তমান হালটিঙৰ মানে লোকেল নে এইটো লোকেল দাদা আমি লোকেল বুলি আনিছোঁ লোকেল মানুহৰ ঘৰৰ পৰা আনিছোঁ যে লোকেল হ'ব আৰু হালুৱাটিঙৰ কোনডোখৰ পৰা আনিছোঁ হালুৱাটিঙৰ আপোনাৰ এইটো মিচিং গাঁও বুলি কয় এইডোখৰ হালুৱাটিং আমি বৰ মই চব আনিছিলে